চেঙেলীয়াজাৰত পথৰুঘাটৰ মণ্ডল বিজেপি সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়া সভা উন্নয়নৰ বাবে সংখ্যালঘু ৰাইজ আছে বিজেপিৰ লগত মুস্তাক হুছেইন পথৰুঘাট মণ্ডল সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়া সভা এখন আজি চেঙেলীয়াজাৰ হাইস্কুল চকত অনুষ্ঠিত হয় পথৰুঘাট মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি মিণ্টু ৱাছিম ৰাজ্যাকৰ সভাপতিত্বত অনুষ্ঠিত সভাত মণ্ডলৰ নৱ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকলক পৰিচয় কৰাই ফুলাম গামোচাৰে আদৰণি জনোৱা হয় সভাত পথৰুঘাট মণ্ডল সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়াসকলে কৰিবলগীয়া কাম আৰু দায়িত্বৰ ওপৰত দৰং জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি সম্পাদককে ধৰি বহুকেইগৰাকী শীৰ্ষ বিষয়ববীয়াই বক্তব্য আগবঢ়ায় এই সভাত সংখ্যালঘু মৰ্চাৰ দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক জনপ্ৰিয় যুৱ নেতা চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মুস্তাক হুছেইন উপস্থিত থাকি চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বাবে গ্ৰহণ কৰা আঁচনিৰ ওপৰত সাৱলীন বক্তব্য আগবঢ়াই কয় যে এটা সময়ত চেঙেলীয়াজাৰ গাঁও পঞ্চায়ত কংগ্ৰেছৰ আছিল বুলি সকলোৱে জানে কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনত মুখ তথা বিজেপি দলক হিলদল ভাঙি ৰাইজে ভোটদান কৰিছে ইয়াৰ মূলতে বিজেপি চৰকাৰ আৰু বিধায়কে সংখ্যালঘু ৰাইজৰ বাবে কৰা অভূতপূৰ্ব উন্নয়ন মন্তব্য কৰে পথৰুঘাট মণ্ডলৰ সাধাৰণ সম্পাদক আব্দুল ৰেজ্জাকে ধৰা সভাত যুৱ নেতা মুস্তাক হুছেইন আৰু হুছেইনে আৰু কয় যে চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ লোক বুলি নহয় বৰঞ্চ দল মত নিৰ্বিশেষে সকলো লোকৰ বাবে সমানে উন্নয়ন কৰা বুলি উল্লেখ কৰি PM গৃহ অৰুণোদয়কে ধৰি ৰাজ্যৰ আঁচনিসমূহ মানুহে পাইছে আৰু যিসকলে পোৱা নাই সকলোৱে পাব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে সভাত মৰ্চাৰ বিষয়ববীয়াসকলৰ উপস্থিতি উৎসাহ আৰু কামে তেওঁক আনন্দিত কৰি তোলা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হয় প্ৰথমতে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পাথেৰীঘাট মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ যি বিষয়ববীয়া সভা সেই বিষয়ববীয়া সভা চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত আমাৰ আজি অনুষ্ঠিত হৈছে আৰু আমাৰ বিষয়ববীয়াসকলৰ যি এটা আমাৰ অভূতপূৰ্ব সঁহাৰি মই যি উৎসাহ মই ভাবিছোঁ যে আমাৰ যি সংখ্যালঘু মানুহ আছে সংখ্যালঘু যিখিনি আমাৰ ৰাইজ আছে সকলো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আপ্লুত হৈছে আৰু এয়া স্বতঃস্ফূৰ্ত প্ৰমাণ আজিৰ দিনত মই আপোনালোকক বুকু ডাঠি কৰি ক'ব পাৰোঁ যদি কংগ্ৰেছে যদি এনেকুৱা এখন সভা দিয়ে আমাৰ চেঙেলীয়া গাঁও পঞ্চায়ততে ইমানকেইটা মানুহ নহ'ব কৰ্মীটো বাদেই দিয়ক আমাৰ কৰ্মীয়ে যিকেইটাৰ উপস্থিতি হৈছে এয়াই আমাক প্ৰমাণ কৰি দিছে ভাৰতীয় জনতা পাৰ্টীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি কাম কৰি আছে যি উন্নয়ন কৰি আছে আজি চাকৰিৰ ক্ষেত্ৰতে চাবনে আপোনালোকে বেলেগ আঁচনিৰ ক্ষেত্ৰতে সৰু উদাহৰণ এটা মই আপোনালোকক দিওঁ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত অত বছৰে কংগ্ৰেছৰ দুৰ্গ হৈ আছিলে আজি 70 বছৰে কংগ্ৰেছৰ দখলত আছিলে কিন্তু মই মোৰ ইলেকশ্যনৰ ক্ষেত্ৰতে মই ঘূৰিলোঁ গোটেই চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত আজিও আপুনি নিশ্চয় আপুনিও দেখিছে আপুনি এজন সংবাদকৰ্মী হৈ আপুনি বাতৰি প্ৰচাৰ কৰি আছে এতিয়াও ফুটা চালি আছে চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত আৰু তাক নিৰ্মূল কৰিবৰ কাৰণে ইতিমধ্যে 107টা আমি ইতিমধ্যে 252টা আমাক ঘৰ অনুমোদন দিছিলে তাৰে 107টা আমি অলৰেডি লিষ্ট কৰি পঠাইছোঁ তাত আপোনালোকে শুনি ভাল পাব যে 95% এই মানে 85 ঘৰ মুছলমান মাইনৰিটি মানুহে ঘৰ পাইছে আৰু যাৰ নেকি এতিয়াও ফুটা চালি 107টাৰ ভিতৰত 85টা আপোনাৰ মুছলমান মানুহে পাইছে বাকীখিনি আপোনাৰ জেনেৰেল মানুহে পাইছে সেয়ে মই উদাহৰণটো আপোনালোকক এইটোৰ কাৰণে দিলোঁ কিছুমান মানুহে কৈ আছে যে ভাৰতীয় জনতা পাৰ্টীয়ে মুছলমানৰ হকে কাম নকৰে মাইনৰিটিৰ হকে কাম নকৰে এয়া মই জ্বলন্ত উদাহৰণ দিলোঁ আৰু লাগিলে মই তথ্য প্ৰমাণো আপোনালোকক দিম চৰকাৰে সংখ্যালঘু বুলি নহয় চৰকাৰে যিখিনিয়ে অসম চৰকাৰৰ কথাই মই ক'ব গৈছোঁ অসম চৰকাৰে অসমত যিখিনি মানুহ আছে যি খিলঞ্জীয়া মানুহে হওক জেনেৰেল মানুহে গোটেইখিনিৰ হকে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মই আকৌ কৈছোঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰিছে সেয়া আপোনাৰ সন্মুখত উদাহৰণ আছে এই হৈ যোৱা ADRE পৰীক্ষাত আপোনালোকৰ কোনো পইচাৰ লেনদেন নোহোৱাকৈ জাতি ধৰ্ম নোহোৱাকৈ মেধা ভিত্তিত তেওঁলোকে চাকৰি পাইছে আৰু তাৰ উদাহৰণ ইতিমধ্যে আমাৰ সভাপতি মহোদয়া আমি নিজে ডিষ্ট্ৰিক্ট কাৰ্যালয়তো আমি তেনেকুৱা মুছলমান ল'ৰা মাইনৰিটি ল'ৰা আমি মাতি নিছোঁ সম্বৰ্ধনা দিছোঁ আৰু তেখেতৰ ঘৰত গৈ বা আমি সকলোৱে লগ লাগি ঘৰত গৈও আমি সম্বৰ্ধনা দিছোঁ আমাৰ তাত উদাহৰণ আছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996